শেহতীয়াকৈ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ যি সময়ত পঞ্চায়ত নিৰ্বাচনত যাদু দেখুৱাইছে বিজেপিয়ে সেই সময়তো কিন্তু এই ধৰণৰ পঞ্চায়তৰ লগত নিৰ্বাচনৰ লগত জড়িত কথা বতৰাসমূহৰ বিপৰীতে আন একাংশ কথা বতৰাতহে লাগি আছে এপিচিচি তাৰ মাজতে এই তিনিজনীয়া সমিতিখনে যি তদন্ত কৰিব তদন্ত প্ৰকৃতাৰ্থত সত্য পোহৰলৈ আহিবনে প্ৰথম কথা কিয়নো প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা ৰকিবুল হুছেইনৰ দৰে মুধা পুথা ব্যক্তিৰ নাম সাঙুৰ খাই পৰিছিল ধনৰ বিনিময়ত টিকট প্ৰদানৰ এই অভিযোগত আৰু তাৰ পাছত এখন তদন্ত সমিতিয়ে প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ সক্ষম হ'বনে নিতুমণি নিশ্চয়কৈ সুমন্ত চাওক ইতিমধ্যে আপুনি উল্লেখ কৰিছে প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ভূপেন বৰাৰ নাম যিহেতু উল্লেখ কৰিছে গতিকে ক'ব লাগিব অসমৰ যিমান সমষ্টি আছে সেই সমষ্টিসমূহত কংগ্ৰেছৰ যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্বক লৈ কিন্তু বিগত কিছুদিন ধৰি পঞ্চায়ত নিৰ্বাচনৰ যি টিকট প্ৰদানৰ নামত কংগ্ৰেছে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে কেইবাটাও সমষ্টিৰ পৰা সেই অভিযোগ আহিছে আৰু বিশেষকৈ প্ৰদ্যুৎ বৰদলৈৰ নাম অত্যাধিক উচ্চাৰিত হৈছিলে তাৰ পাছত আছিলে ৰকিবুল হুছেইনৰ নাম আৰু ভূপেন বৰাৰ ঘনিষ্ঠয়ো আচলতে পঞ্চায়ত নিৰ্বাচনৰ টিকট প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছিলে তাৰ পাছতে কিন্তু কংগ্ৰেছে যি তিনিজনীয়া তদন্ত সমিতি গঠন কৰি দিছে এই তিনিজনীয়া তদন্ত সমিতিয়ে 7 মেৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু প্ৰতিবেদনত আচলতে কংগ্ৰেছে বিচাৰিছে যে প্ৰকৃত সত্যটো পোহৰলৈ আহক আৰু জনতাই সেই কথাখিনি জানক কিন্তু এই তিনিজনীয়া যি তদন্ত সমিতি এই তদন্ত সমিতিৰ প্ৰতিবেদনত সঁচাকৈয়ে সেই কথাবিলাক ওলাব নে নাই সেয়া কিন্তু এতিয়াও সন্দেহৰ আৱৰ্তত বুলি একাংশই মত পোষণ কৰিছে কিয়নো সুমন্ত চাওক বিগত কিছুদিন ধৰি কংগ্ৰেছত যি বাদ বিসম্বাদ চলি আছে কংগ্ৰেছত যি সংঘাত চলি আছে সেই সংঘাতৰ পাছত কিন্তু বিভিন্ন সময়ত বিভিন্ন অভিযোগৰ ভিত্তিত তদন্ত সমিতি গঠন কৰি দিয়া হৈছে কিন্তু সেই তদন্ত সমিতিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনসমূহৰ যি ফলাফল সেই ফলাফলে কিন্তু এটা কথা স্পষ্ট কৰি দিছে যে এইখনো কেৱল দেখুৱাবৰ কাৰণে এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে এই তদন্ত সমিতিখন যি গঠন কৰা হৈছে এই তদন্ত সমিতিৰ নেতৃত্বত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ 2 সদস্যৰূপে আছে RP শৰ্মা আৰু ববিতা শৰ্মা গতিকে তিনিজনীয়া তদন্ত সমিতিয়ে 7 মেৰ ভিতৰত যি প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনত স্পষ্ট হ'ব আচলতে এই অভিযোগৰ সত্যতা কিমান কিন্তু বিগত কিছুদিন ধৰি তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে যেহেতু অভিযোগ আনি আছে যে তৃণমূল পৰ্যায়ৰ একাংশই কৈছে যে কংগ্ৰেছৰ টিকটৰ নামত ধন দিব লগা হৈছে শেহতীয়াকৈ যদি আপুনি লক্ষ্য কৰে তেনেহ'লে কংগ্ৰেছত যে ধনৰ বিনিময়ত যে আসন প্ৰদান কৰা হয় সেয়া NSY যি কংগ্ৰেছৰ ভাতৃ সংগঠন আছে সেই NSYৰ এগৰাকী সাধাৰণ সম্পাদকেও কিন্তু তেনে অভিযোগে উত্থাপন কৰিছে যে সভাপতি NSYৰ সভাপতি হ'বলৈ 1 লাখ টকালৈকে কংগ্ৰেছক ধন জমা দিব লাগে যিটো দিব নোৱাৰাৰ বাবে তেখেতে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বা সভাপতি পদৰ বাবে নিৰ্বাচিত নহ'ল বুলি খুব বুজাইছে গতিকে কংগ্ৰেছৰ ভিতৰ চৰাত যে টকা নহ'লে কাম নচলে সেয়া তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে অভিযোগ দিছে গতিকে এই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ অভিযোগৰ পাছত সেই তিনিজনীয়া তদন্ত সমিতি কিমান দূৰলৈকে প্ৰকৃত সত্যটো উপস্থাপন কৰিব পাৰিব সেয়া কিন্তু এক প্ৰকাৰ এক বৃহৎ প্ৰশ্ন বুলি ক'বলৈ সুমন্ত যদি পঞ্চায়ত নিৰ্বাচনৰ কথা কোৱা যায় তেনেহ'লে বিৰোধীৰ যি স্থিতি সেই বিৰোধীৰ স্থিতিৰ বিপৰীতে কিন্তু শাসক পক্ষ একেবাৰে উঠি পৰি লাগিছে কিয়নো সন্মুখত যিহেতু পঞ্চায়ত নিৰ্বাচনৰ পাছতে 26ৰ নিৰ্বাচনৰ কুচকাৱাজো ইতিমধ্যে শাসক পক্ষ আৰম্ভ কৰি দিছে গতিকে পঞ্চায়ত নিৰ্বাচনত যি বিৰোধী শক্তি যি একত্ৰিত হোৱাৰ কথা আছিলে পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ যি ফলাফল হ'ব লাগিছিল বিৰোধীৰ যি স্থিতি হ'ব লাগিছিল সেই স্থিতি কিন্তু বৰ্তমানেও দেখিবলৈ পোৱা নাই একেবাৰে নিশকতীয়া হৈ আছে বিৰোধী যদি পঞ্চায়ত নিৰ্বাচনৰ যিহেতু ভোট গণনা হ'বলৈ বাকী আছে কিন্তু তাৰ পূৰ্বে কিন্তু বহু সমষ্টিত কিন্তু বিজেপিৰ বা NDA সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে কিয়নো বিজেপিৰ দখলত এতিয়ালৈকে যি শেহতীয়া যি তথ্য সেই তথ্য অনুসৰি বিজেপিৰ দখলত 35খন জিলা পৰিষদ নিৰ্বাচনৰ পূৰ্বে আহিছে আৰু 259খন আঞ্চলিক পঞ্চায়ত ইতিমধ্যে বিজেপিয়ে দখল কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মবিশ্বাসী যে যি নিৰ্বাচন হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনতো কিন্তু জনাদেশ বিজেপিৰ পক্ষতে আহিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ আশা ব্যক্ত কৰিছে গতিকে সেই সময়ত যি কংগ্ৰেছে যি ৰাইজৰ মাজত থাকিব লাগিছিল পঞ্চায়ত নিৰ্বাচনৰ বাবে যেনেদৰে কুচকাৱাজ চলাব লাগিছিল জনতাৰ মাজলৈ গৈ সমস্যাৰ বুজ ল'ব লাগিছিল তাৰ বিপৰীতে কিন্তু নিজৰ মাজত যি সংঘাত সেই সংঘাত নিৰাময়ৰ কাৰণেহে আচলতে কংগ্ৰেছে চেষ্টা কৰি আছে এই মুহূৰ্তত মোৰ সৈতে এখন দীঘলীয়া তালিকা আছে সুফিয়া খাতুন নামৰ এগৰাকী মহিলাই প্ৰথমে অভিযোগ উত্থাপন কৰিছিল এই অভিযোগ বৰপেটাৰ জিলা সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে উত্থাপন হোৱা পৰিলক্ষিত হৈছে আটাইতকৈ ডাঙৰ কথা কামৰূপ জিলাৰ
সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধেও এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু আপোনাক মই জনাই থওঁ যে বকু সমষ্টিৰ যিগৰাকী বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধেও 5 লাখ টকা লোৱাৰ এটা অভিযোগ উত্থাপন হৈছে গতিকে দেখিবলৈ পোৱা গৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ নামতো একাংশ দলীয় নেতৃত্বই বা বিশেষকৈ বৰপেটাৰ পৰা সেই অভিযোগ উত্থাপন হৈছে তালিকা দীঘলীয়া আপুনি ভূপেন বৰাৰ নামেই লওক আপুনি প্ৰদ্যুৎ বৰদলৈৰ নামেই লওক আপুনি নন্দিতা দাসৰ নামেই লওক এই সকলোৱে কিন্তু ধনৰ বিনিময়ত আচলতে টিকট প্ৰদানৰ এটা অভিযোগ উত্থাপন হৈছে এই যিটো অভিযোগ উত্থাপন হ'ল তাৰ মাজতে কিন্তু বিজেপিক দেখিবলৈ পোৱা গৈছে যথেষ্ট ফ্ৰণ্টফুটত 300তকৈও অধিক আসন ইতিমধ্যে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে এই যিটো মাজৰ সময় এই সময়ছোৱাত যি সময়ত বিজেপি ফ্ৰণ্টফুটলৈ গৈছে সেই সময়ত যথেষ্ট বেকফুটত আছে কিন্তু এই কংগ্ৰেছ নামৰ দলটো 2016 চনৰ পৰা প্ৰথমে 2014 যদি ধৰো 14ক যদি আমি প্ৰথম বুলি এৰি দিওঁ তেনেহ'লে 2016 চনৰ পৰা এটাও নিৰ্বাচনত জয়ৰ সোৱাদ দেখিবলৈ সক্ষম হোৱা নাই আৰু তাৰ মাজতে টিকট প্ৰদানৰ ধনৰ বিনিময়ত কেছ ফৰ টিকট যিটো অভিযোগ এই অভিযোগটোৱে কিন্তু জনতাৰ মাজত কংগ্ৰেছ দলটোক যথেষ্ট বেকফুটলৈ লৈ যোৱা নাইনে নিশ্চয়কৈ সুমন্ত যি অভিযোগ উত্থাপন হৈছে ধনৰ বিনিময়ত টিকট সেই অভিযোগে কিন্তু জনতাৰ মাজত এক প্ৰকাৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ ভিতৰ চৰাত আচলতে হৈছে কি আৰু কালিৰ দিনটোত আপুনি লক্ষ্য কৰিব তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছে যিখন নিৰ্বাচনী যি প্ৰতিশ্ৰুতি পত্ৰ বা ঘোষণা পত্ৰ যিখন প্ৰকাশ কৰিছে সেই প্ৰকাশৰ যিখন তালিকা দেখিছে সেই তালিকাত যিখিনি প্ৰতিশ্ৰুতি দিয়া আছে সেই প্ৰতিশ্ৰুতিখিনি দেখিলে কিন্তু আপুনি ক'ব লাগিব কংগ্ৰেছে আচলতে জনতাৰ বাবে কাম কৰিব গৈছে নে হিতাধিকাৰীক টোপ দিয়াৰ কাৰণে এক প্ৰকাৰ নিৰ্বাচনী ইস্তাহাৰ উলিয়াইছে বুলি একাংশই মত পোষণ কৰিছে কিয়নো আপুনি যদি উল্লেখ কৰে কংগ্ৰেছে যি নিৰ্বাচনী ইস্তাহাৰ যি প্ৰকাশ কৰিছে সেই প্ৰকাশ কৰা ইস্তাহাৰত কিন্তু কেৱল অৰুণোদয় আঁচনি বা তেনেকুৱা ধৰণৰ হিতাধিকাৰী টোপ দিয়া আঁচনিৰ ক্ষেত্ৰতহে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে তাত কোনো জনতাৰ সমস্যাক লৈ কোনো বিশ্লেষণ নাই বা কোনো পৰিকল্পনাৰ কথা উল্লেখ কৰা হোৱা নাই তেনেধৰণৰ বা যি দাম বৃদ্ধিৰ কথা কংগ্ৰেছে সময়ে সময়ে প্ৰতিবাদ কৰি আহে দাম বৃদ্ধিক লৈ একো কোনো ধৰণৰ ইস্তাহাৰত উল্লেখ নাই আন বহু গুৰুতৰ সমস্যা বাদ দি আচলতে হিতাধিকাৰীক মহিলাক আচলতে তেওঁলোকে যি অৰুণোদয় আঁচনিৰ নামত বৰ্তমান যি চৰকাৰে বিজেপি চৰকাৰে ধন দি আছে সেই ধন বৃদ্ধি কৰিব বুলি কোৱা হৈছে প্ৰতিগৰাকী মহিলাক 3500 টকাকৈ দিয়া হ'ব বুলি কোৱা হৈছে তাৰ পাছত আৰু এটা কথা উল্লেখ কৰা হৈছে যে বিজেপিৰ যি অৰুণোদয় আঁচনি সেই আঁচনিখনত আচলতে মহিলা সমাজক যি সুবিধা প্ৰদান কৰি আছে সেই সুবিধাৰ বিজেপিতকৈ কংগ্ৰেছে অধিক দিব বুলি কোৱাৰ উপৰিও লাখপতি বাইদেউ আঁচনি সফল ৰূপায়ণৰ যোগেদি মহিলা সবলীকৰণৰ ক্ষেত্ৰত কাম কৰিব বুলি কংগ্ৰেছে কৈছে কিন্তু এইখিনিতো অলৰেডি আচলতে এইখিনি বিজেপি চৰকাৰে এই কাম কৰিয়ে আছে কিন্তু জনতাৰ যি মূল সমস্যা সেই সমস্যা কিন্তু কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মোৰ হাতত যিখন ইস্তাহাৰ পত্ৰ আছে সেই ইস্তাহাৰত কিন্তু দেখিবলৈ পোৱা যোৱা নাই গতিকে কংগ্ৰেছে কেনেদৰে জনতাৰ মাজত সোমাব বিচাৰিছে কংগ্ৰেছে কেনেদৰে জনতাৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ সোমাইছে সেয়া তেওঁলোকৰ নেতৃত্বই আচলতে এবাৰ বুজি পোৱা উচিত আছিল কেন্দ্ৰীয় নেতৃত্বই এবাৰ বিষয়টো চালি জাৰি চাব লাগিছিল কিন্তু নিৰ্বাচন যি পঞ্চায়ত নিৰ্বাচন আছে সেই পঞ্চায়ত নিৰ্বাচনক লৈ যে কংগ্ৰেছ একেবাৰে চিৰিয়াছ নহয় সেয়াক দেখিবলৈ পোৱা গ'ল দুদিন পূৰ্বে যি বিৰোধী ঐক্যৰ যি আলোচনা হৈছিলে বৈঠক হৈছিলে সেই বৈঠকত কিন্তু পঞ্চায়ত নিৰ্বাচন সমাগত সেই পঞ্চায়ত নিৰ্বাচনক বাদ দি কিন্তু 26ৰ আসন বুজাবুজিক লৈহে ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত যি বৈঠক হৈছিলে সেই বৈঠকত কিন্তু আলোচনা হৈছে গতিকে এই যে নিৰ্বাচন আহি আছে যি ফলাফল ওলাই গ'ল ওলাই যোৱাখিনিক বাদ দি যিখিনি ভোট গণনা হ'বলৈ বাকী আছে তাত কিন্তু কংগ্ৰেছ দলটোৱে যে আৰু এবাৰ মুখ ঠেকেচা খাবলৈ গৈ আছে তাত কিন্তু প্ৰমাণ দেখিবলৈ পোৱা যাব সুমন্ত জনতাৰ যি জনাদেশ আহিব সেই জনাদেশত কিন্তু পুনৰ যে এনেদৰে যদি কংগ্ৰেছে পদক্ষেপ লৈ থাকে তেনেহ'লে যে মুখ ঠেকেচা বেয়াকৈ খাব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে সুমন্ত হয় নিতুমণি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা